নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ARI অনলাইন ক্লাছেছ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত ক্লাছ 7ৰ সমাজ বিচিত্ৰাৰ চেপ্টাৰ 10 ভাৰতৰ সাংস্কৃতিক ঐতিহ্য নামৰ পাঠটোৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। এই পাঠটোত দুটা অনুশীলনী আছে আৰু এইখন ভিডিঅ'ত আমি দুয়োটা অনুশীলনীৰে প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। তেন্তে আহা আমি এতিয়া প্ৰথমটো অনুশীলনী আৰম্ভ কৰোঁ। 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক ভাৰতৰ বেছিভাগ ভাষাৰ মূল স্বৰূপ ভাষাটো কি? উত্তৰ ভাৰতৰ বেছিভাগ ভাষাৰ মূল স্বৰূপ ভাষাটো হ'ল সংস্কৃত ভাষা। খ সংস্কৃত ভাষা কিয় দেৱভাষা বোলা হয়? উত্তৰ সংস্কৃত ভাষাত প্ৰাচীন ভাৰতৰ সৰহভাগ ধৰ্মপুথিৰ ৰচনা আৰু শিলালিপি খোদিত কৰা হৈছিল। আজিও ভাৰতৰ ধৰ্ম দৰ্শন আৰু প্ৰাচীন জ্ঞানৰ মাধ্যম সংস্কৃত ভাষা। বেদ বেদাংগ উপনিষদ আৰণ্যক পুৰাণ ৰামায়ণ মহাভাৰত আদি সংস্কৃত ভাষাতে লিখা হৈছিল। সেয়েহে সংস্কৃতক দেৱভাষা বুলি কোৱা হয়। গ অপভ্ৰংশ কি? উত্তৰ প্ৰাচীন ভাৰতত সাধাৰণ প্ৰজাৰ মাজত বহুতো উপভাষাৰ প্ৰচলন আছিল। এইবোৰক প্ৰাকৃত বুলি জনা গৈছিল। একে সময়তে প্ৰাকৃতৰ পৰা বহু কথিত ভাষাৰ উৎপত্তি হৈছিল। এনেবোৰক অপভ্ৰংশ বোলা হৈছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল সংগম সাহিত্য কাক বোলে? এই সাহিত্যৰ অন্তৰ্ভুক্ত মহাকাব্য দুখনৰ নাম লিখা। উত্তৰ তামিল সাহিত্যক সংগম সাহিত্য বুলি কোৱা হয়। এই সাহিত্যৰ অন্তৰ্ভুক্ত মহাকাব্য দুখন হ'ল 1 চিলাপথিকাৰম 2 মণিমেকলাই। 3 নম্বৰ প্ৰশ্নটো হ'ল সংস্কৃত ভাষাত লিখা দুখন সাধুকথাৰ পুথিৰ নাম লিখা। উত্তৰ সংস্কৃত ভাষাত লিখা দুখন সাধুকথাৰ পুথিৰ নাম হ'ল 1 পঞ্চতন্ত্ৰ 2 সিতুপদেশ। ছাত্ৰ ছাত্ৰীসকল প্ৰথমটো অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ ইমানেই আছিল। এতিয়া আমি দ্বিতীয়টো অনুশীলনী আৰম্ভ কৰিছো। 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক ভাৰতৰ সংগীতৰ মূল ভেটি কি? উত্তৰ ভাৰতৰ সংগীতৰ মূল ভেটি হ'ল নাট্যশাস্ত্ৰ। খ ভাৰতৰ শাস্ত্ৰীয় সংগীতৰ প্ৰধান ভাগ দুটা কি কি? উত্তৰ ভাৰতৰ শাস্ত্ৰীয় সংগীতৰ প্ৰধান ভাগ দুটা হ'ল 1 হিন্দুস্তানী সংগীত 2 কৰ্ণাটকী সংগীত। গ কালিদাসে ৰচনা কৰা দুখন নাটকৰ নাম লিখা। উত্তৰ কালিদাসে ৰচনা কৰা দুখন নাটকৰ নাম হ'ল 1 মালবিকা অগ্নিমিত্ৰম 2 অভিজ্ঞানম শকুন্তলম। ঘ সমৰ কলাৰ লগত জড়িত দুবিধ নৃত্যৰ নাম লিখা। উত্তৰ সমৰ কলাৰ লগত জড়িত দুবিধ নৃত্যৰ নাম হ'ল 1 কেৰালাৰ কালাৰিপায়ট্টু 2 পঞ্জাৱৰ গটকা। 2 নম্বৰ প্ৰশ্নটো হ'ল মোগল চিত্ৰকলাৰ প্ৰধান বিষয়বস্তুবোৰ কি কি? উত্তৰ মোগল চিত্ৰকলাৰ প্ৰধান বিষয়বস্তুবোৰ হ'ল সমসাময়িক ৰাজনৈতিক ঘটনা ৰাজ দৰবাৰৰ দৃশ্য সম্ৰাট চিকাৰ প্ৰাকৃতিক দৃশ্য গছ লতা আদি। 3 নম্বৰ প্ৰশ্নটো হ'ল সচিত্ৰ পুথি কাক বোলে? অসমৰ 3খন সচিত্ৰ পুথিৰ নাম লিখা। উত্তৰ যি পুথিত লিখিত কথাৰ লগতে বিষয়বস্তু বুজাবলৈ চিত্ৰ ব্যৱহাৰ কৰা হয় তেনে পুথিক সচিত্ৰ পুথি বুলি কোৱা হয়। অসমৰ 3খন সচিত্ৰ পুথিৰ নাম হ'ল 1 হস্তি বিদ্যাৰ্ণৱ 2 আনন্দ লহৰী 3 গীত গোবিন্দ। 4 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনটো অঞ্চলৰ মন্দিৰ শৈলীক বেচৰ বুলি জনা যায়? উত্তৰ ভাৰতৰ বিন্ধ্যা আৰু কৃষ্ণ নদীৰ মাজভাগৰ কৰ্ণাটক অঞ্চলৰ মন্দিৰ শৈলীক বেচৰ বুলি জনা যায়। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টোৰ জৰিয়তে যদি তোমালোকে অলপ হ'লেও উপকৃত হৈছা ভিডিঅ'টো লাইক কৰিবা, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু এনে ধৰণৰ প্ৰশ্নৰ উত্তৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।